ভাঙি যোৱা বস্তুবোৰ সকলো সময়তে কষ্ট দিয়ে, যিদৰে ভৰসা, মন আৰু সকলোৰ ওপৰত আত্মবিশ্বাস। আপুনি যদি বাস্তৱত সঁচাকৈ কিবা এটা কৰিব বিচাৰে, তেনেহ'লে কিবা নহয় কিবা ৰাস্তা নিশ্চয় বিচাৰি পাব, আৰু যদি কৰিব নিবিচাৰে তেনেহ'লে অজুহাত নিশ্চয় বিচাৰি পাব। জীৱনত সকলোকেই গুৰুত্ব দিয়ক। যিজন ভাল তেওঁ আপোনাক লগ দিব, আৰু যিজন বেয়া তেওঁ আপোনাক শিক্ষা দিব। সকলোৱে কয় বেছি হাঁহিলে হেনো কপালত দুখ আহে, তেনেহ'লে বেছি কান্দিলে কপালত সুখ কিয় নাহে? সৰু সৰু কথাবোৰ মনত ৰাখিলে ডাঙৰ ডাঙৰ সম্পৰ্কবোৰ ভাঙি যায়। যাৰ পিতৃ নাই তেওঁৰ আধা পৃথিৱী নাই, কিন্তু যাৰ মায়ে নাই তেওঁৰ সম্পূৰ্ণ পৃথিৱীখনেই নাইকিয়া হয়। এই পৃথিৱীত নিজৰ স্বাৰ্থ নাথাকিলে কোনেও কাৰোৰে কাষত নাথাকে। কি আছে এই ভালপোৱা নামৰ শব্দটোৰ মাজত, যাৰ কাৰণে প্ৰতিনিয়ত হাঁহি ধেমালিত থকা মানুহজন একেবাৰে নীৰৱ, একেবাৰে ক্লান্ত হৈ পৰে। বিশ্বাস গঢ়ি উঠে লাহে লাহে, কিন্তু ভাঙি যায় একেবাৰতে। যিজনে অৱহেলা কৰে তেওঁ অলপো উমান নাপায় যে অৱহেলা পোৱাজনে কিমান কষ্ট পায়। যিসকলে অলপতেই কান্দি দিয়ে তেওঁলোকৰ দুখ দীৰ্ঘদিন নাথাকে, তেওঁলোক সহজতেই আগবাঢ়ি যাব পাৰে। এনেধৰণৰ মানুহক বহুতেই দুৰ্বল বুলি ভাবে, কিন্তু আচলতে তেওঁলোক যথেষ্ট সাহসী। এওঁলোক সহজতেই নিজৰ সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে। এওঁলোক বহুত আত্মবিশ্বাসী হয়, মানুহে কি ভাবিব সেইটো তেওঁলোকে ভাবি নাথাকে। এওঁলোকক কন্দা দেখি নাটক বুলি ভাবিলেও বিপদৰ সময়ত কিন্তু সাহায্যৰ হাত এওঁলোকৰ পৰাই পাব। আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ থাকে যাৰ লগত সম্পৰ্ক ভাঙি গ'লেও তেওঁৰ প্ৰতি মৰম থাকি যায় আজীৱন। ভালপোৱা মানুহজনৰ প্ৰতি এটা বেলেগ অনুভূতি থাকে, যিটো সকলোৰে প্ৰতি নাথাকে। সৰুতে আমাৰ হাতত টকা নাছিল, মোবাইলো নাছিল, সেই মোবাইলত নেটো নাছিল, তথাপিও জীৱনটো বহুত সুখৰ আছিল। আপোনাৰ পিছত তেওঁ বদনাম গাব, আগত আহি আন্তৰিকতা দেখাব। এনেধৰণৰ মানুহৰ পৰা আঁতৰি থাকক, কাৰণ এওঁলোক আপোনাৰ শত্ৰুতকৈ ভয়ানক। সময়ো এদিন গুচি যাব, কষ্টৰ অৱসানো ঘটিব, বিপদো পাৰ হৈ যাব, সকলো ঠিকেই হৈ যাব, থাকি যাব কেৱল আপোনাৰ ব্যৱহাৰ। এই পৃথিৱীত সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ যোগ্যতাই কেতিয়াও আপোনাক বেইমানি নকৰে। মানুহে সদায় দুটা সময়ত মনে মনে থাকে, যেতিয়া তেওঁৰ কথা কোৱাৰ একো নাথাকে, অথবা তেওঁ ক'বলৈ বহুত আছে কিন্তু তেওঁ ক'ব নোৱাৰে। ভুলে যিদৰে মানুহক শিকাত সাহায্য কৰে, ঠিক তেনেদৰেই কিছুমান আঘাতে মানুহক সলনি হোৱাত সাহায্য কৰে। ভুল পথে আগবাঢ়িলে যিদৰে বাৰে বাৰে উজুতি খাবলগীয়া হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত গ'লে বাৰে বাৰে ঠগ খাবলগীয়া হয়। আপোনাৰ মুখৰ কথা এনেকুৱা এটা শব্দ যিটোৱে কাৰোবাক ভালে ৰাখিব পাৰি আৰু কাৰোবাক জীয়াই জীয়াই মাৰিবও পাৰি। ছোৱালীবোৰক কেতিয়াও ছেক্ৰিফাইচ কি তাৰ অৰ্থ কেতিয়াও শিকাবলৈ নাযাব, কাৰণ ছোৱালীবোৰে নিজৰ প্ৰাণতকৈ প্ৰিয় মা দেউতা আৰু নিজৰ ঘৰখন এৰি আহে। মোৰ বিষয়ে যেতিয়াই কাৰোবাৰ সন্মুখত বেয়া কথা শুনিব, তেতিয়াই বুজিব এটা সময়ত তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক আছিল। মানুহৰ প্ৰিয় হ'বলৈও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে। আনৰ জীৱন নষ্ট কৰি নিজৰ ইচ্ছা পূৰণ কৰাটোৱেই হ'ল প্ৰেম, আৰু নিজৰ জীৱন বিসৰ্জন দি আনক সুখী ৰখাটো হ'ল ভালপোৱা। আপুনি যাক বিশ্বাস কৰে, আপুনি যাক বিশ্বাসযোগ্য বুলি ভাবে, সেই মানুহজনেই কিন্তু এদিন আপোনাক বিশ্বাসঘাতকতা কৰে। এই পৃথিৱীত মানুহ হৈছে একমাত্ৰ প্ৰাণী যিয়ে সম্পূৰ্ণৰূপে সফল জীৱন যাপন কৰিও অফচোচ কৰি মৃত্যুবৰণ কৰে। খং সদায় তেওঁ বেছি কৰে যাৰ মাজত ভালপোৱা বেছি থাকে। যাক হেৰুৱাৰ ভয় সকলোতকৈ বেছি, তেওঁক সকলোতকৈ আগতে হেৰুৱাই পেলোৱা হয়। ছোৱালীবোৰে প্ৰথম যাক পাত্তা নিদিয়ে, শেষত কিন্তু তাৰেই প্ৰেমত পৰে। এই পৃথিৱীত সকলো ছোৱালীয়ে টকাৰ পাগল নহয়, কিছুমান ছোৱালীয়ে অলপমান ভালপোৱা পালেই সুখী হয়। যিদৰে জোৰ কৰি কাকো ভাল পোৱা নাযায়, ঠিক তেনেদৰে জোৰ কৰি কাৰোৰে ভালপোৱা পোৱাও নাযায়। ভাল পালেই যে ভালপোৱা পাব সেইটো ভবাটো ভুল, কাৰণ এতিয়া সকলো স্বাৰ্থপৰ, কেৱল মাত্ৰ ল'ব জানে, দিব নাজানে। নিজৰ পত্নীক তেওঁ ৰাণীৰ দৰে ৰাখিব, যাৰ মন ও মানসিকতা ৰজাৰ নিচিনা, আৰু নিজৰ পত্নীক তেওঁ দাসীৰ দৰে ৰাখিব,
যাৰ মন ও মানসিকতা দাসৰ নিচিনা। মা দেউতাকৰ টকা সন্তানে যিমান সহজতে ভোগ কৰিব পাৰে, সন্তানৰ টকা মা দেউতাই ইমান সহজতে ভোগ কৰিব নোৱাৰে। যাক তুমি ভাল পোৱা তাক নহয়, যিজনে তোমাক ভাল পায় তেওঁক ভাল পোৱা। চাবা, জীৱনত ভাল পোৱাৰ কেতিয়াও অভাৱ নহ'ব। ঠেলা মাৰি পেলাই দিয়া মানুহৰ অভাৱ নাই, কিন্তু পৰি যোৱা মানুহক হাতত ধৰি তুলি দিয়া মানুহৰ বহুত অভাৱ। কাৰোবাক ভিক্ষা দিব নোৱাৰে, বেয়া ব্যৱহাৰ নকৰিব। সাহায্য দিব নোৱাৰে, নিৰাশ নকৰিব। উপকাৰ কৰিব নোৱাৰে, ক্ষতিও নকৰিব। ভাল পাব নোৱাৰে, ঘৃণাও নকৰিব। আপুনি আপোনাৰ জীৱনত টকা উপাৰ্জনৰ পিছত দৌৰিব, চাব সকলোৱে আপোনাৰ পিছে পিছে দৌৰিব। সদায় নিজৰ কথা নিজৰ মাজতে গোপনে ৰাখিব। মনত ৰাখিব, আপোনাৰ কথা আপোনাৰ মাজত থাকিলে আপুনি নিৰাপদে থাকিব। কোনো এটা কামকে সৰু নাভাবিব। মনত ৰাখিব, আপুনি উপবাসে থাকিলেও কোনেও আপোনাক খোৱা বস্তু দি নাযাব। নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকক, কিয়নো এটা সময়ৰ পিছত সন্তানেও পিতৃ মাতৃৰ বাবে পূজাৰ স্বৰূপ হৈ পৰে। সেয়েহে চেষ্টা কৰিব নিজৰ ভৰিত থিয় হ'বলৈ। কাৰোবাক ভাল পালে বা ভাল লাগিলে তেওঁৰ ভাল দিশবোৰৰ লগতে বেয়া দিশবোৰকো ভাল পাবলৈ শিকক, কিয়নো আপুনি কেৱল তেওঁৰ ভাল দিশটোক ভাল পাব, বেয়া দিশটোক ভাল নাপায়। এনেকুৱা কিন্তু হ'ব নোৱাৰে, নহ'লে ভাল পোৱা বা ভাল লগাৰ কোনো অৰ্থই নাথাকিব। ভৱিষ্যতে গৈ বহুত সমস্যা হ'ব আৰু আপুনি বহুত কষ্ট পাব। জীৱনত নিজৰ বন্ধু বান্ধৱীৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস নকৰিব। বহু সময়ত আপোনাৰ ঘনিষ্ঠ বন্ধুসকলেই আপোনাৰ সফলতাক হিংসা কৰিব। আপুনি মৌন হৈ থাকিবলৈ চেষ্টা কৰক। মনে মনে থাকিলে আপুনি বহুত সমস্যাৰ পৰা হাত সাৰিব। নীৰৱতা এই পৃথিৱীৰ যিকোনো সমস্যাৰ সকলোতকৈ সহজ সমাধান। সেয়েহে সকলো সময়তে হুলস্থুল এৰি শান্ত ঠাইত বহি আধ্যাত্মিক চিন্তা চৰ্চা কৰক। ফেচবুকত আনৰ ফটোত লাইক কমেণ্ট কৰি সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত ফেচবুক হৈছে ইণ্টাৰনেটৰ ডাষ্টবিন। আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত সদায় ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। মাজে সময়ে নিজৰ শত্ৰুৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। নিজৰ শত্ৰুৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰক, কাৰণ আমাক পৃথিৱীৰ নিয়ম মতেই চলিবলগীয়া হয়। সদায় কিতাপ পঢ়াৰ অভ্যাস কৰিব, কাৰণ আপোনাৰ আত্মাৰ পৰিপূৰ্ণতাৰ বাবে জ্ঞানৰ আৱশ্যক। কোনোবাই যদি আমাৰ বেয়াটো বিচাৰে তেনেহ'লে সেইটো তাৰ কৰ্ম, কিন্তু আমি কাৰো বেয়া নিবিচাৰোঁ, সেইটো আমাৰ ধৰ্ম। সৎ আৰু মহান ব্যক্তিসকলক সমালোচনা কৰাটো বহুত সহজ, কিন্তু তেওঁলোকৰ দৰে হোৱাটো বহুত কঠিন। জীৱনত সফল হ'ব বিচাৰিলে টকা পইচাক সকলো সময়তে পকেটত ৰাখিব, মূৰত নহয়, কাৰণ টকাৰ চিন্তাই সকলো সময়তে মানুহক লক্ষ্যভ্ৰষ্ট কৰি তোলে। দূৰৰ পৰা ঘৰৰ পোহৰ দেখা যায়, লেম্পটো নহয়। দূৰৰ পৰা মানুহ চিনা যায়, চৰিত্ৰটো নহয়। এগৰাকী পত্নীয়ে প্ৰয়োজনত তেওঁৰ স্বামীক কিডনীও দি দিব পাৰে, কিন্তু দ্বিতীয়বাৰ বিয়া কৰাৰ অনুমতি কেতিয়াও দিব নোৱাৰে। এই পৃথিৱীত সকলোতকৈ শক্তিশালী হ'ল তেওঁ, যিজনে গোটেই ৰাতি কান্দে কিন্তু ৰাতিপুৱা এনেকুৱা আচৰণ কৰে যেন যোৱা ৰাতি একোৱেই খোৱা নাছিল। ভাল মানুহ হ'ব বিচাৰে তেনেহ'লে ধনী নহয়, বিবেকবান হওক। আনৰ উপদেশতকৈ নিজৰ ভুলবোৰৰ পৰা শিক্ষা ল'ব শিকক। এজন ভোকাতুৰ মানুহক নীতি নিয়মৰ কথা শিকোৱা আৰু এজন খঙাল মানুহক যুক্তি দেখাই উচিত কথা কোৱা দুয়োটাই অৰ্থহীন। যিজনে বুজি নাপায় তেওঁক বুজাব পৰা যায়, কিন্তু যিজনে বুজিও নুবুজাৰ ভাও ধৰে তেওঁক কিন্তু কেতিয়াও বুজাব পৰা নাযায়। সকলো মৃত্যু কেৱল দেহৰ নহয়, কিছু মৃত্যু সপোন আৰু ইচ্ছাবোৰৰো হয়। মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিব, কাৰণ তেওঁক আপুনি কেতিয়াও হৰুৱাব নোৱাৰে। তেওঁক সেইজনেহে হৰুৱাব পাৰিব যিজন তেওঁতকৈ বেছি মূৰ্খ। সদায় এটা কথা মনত ৰাখিব, মনটো কোনো ডাষ্টবিন নহয় যে ইয়াত খং, ঘৃণা, ঈৰ্ষা ৰাখিব। এইটো এটা অমূল্য সম্পদেৰে ভৰা বক্স, য'ত ৰাখিব লাগে সুখ, শান্তি, ভালপোৱা আৰু কিছু স্মৃতি। জীৱনত যিমান পাৰে অকলশৰে থাকিবলৈ চেষ্টা কৰক, কিয়নো জীৱনৰ সকলোতকৈ বেয়া সময়খিনি অকলেই কটাবলগীয়া হয়। তেতিয়া আপোন মানুহবোৰো পৰ হৈ যায়, কাষৰ মানুহবোৰো দূৰ হৈ যায়। অপেক্ষা কৰিব ধৈৰ্য সহকাৰে, ভোজন কৰিব নিয়ম অনুসাৰে, কথা ক'ব সংক্ষিপ্ততাৰে, চিন্তা কৰিব গম্ভীৰভাৱে, কাম কৰিব নিৰ্ভীকতাৰে, জীৱন কটাব সাহসিকতাৰে।
সদায় তৰ্ক কৰিব যুক্তি সহকাৰে, দান কৰিব আপুনি নৈতিকতাৰে, কিতাপ পঢ়িব মনোযোগিতাৰে, ব্যয় কৰিব বিবেচনাৰে, ভাল পাব সদায় মানসিকতাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।